মাৰ্ঘেৰিটাত শ্ৰী শ্ৰী ৰামনৱমী উদযাপন। শ্ৰী শ্ৰী ৰামনৱমী জন্ম উৎসৱটি মাৰ্ঘেৰিটাৰ চাহ বাগিচাৰ টপ ছাইড খেলপথাৰত অনুষ্ঠিত হয়। ৰামনৱমী জন্ম উৎসৱ উপলক্ষে সমূহীয়া বিবাহ সম্পন্ন হয়। সনাতনী পৰম্পৰা অনুসৰি ভগৱান বিষ্ণুৰ সপ্তম অৱতাৰ ৰূপী ৰামৰ জন্ম দিনটোত ৰামনৱমী পালন কৰা হয়। এই উপলক্ষে মাৰ্ঘেৰিটাৰ দিৰক নামদাং চাহ বাগিচা আৰু লামা গাঁৱৰ হিন্দু সমাজৰ উদ্যোগত তথা মাৰ্ঘেৰিটাবাসী ৰাইজৰ সহযোগত এদিনীয়া কাৰ্যসূচীৰে পালন কৰা হয় শ্ৰী শ্ৰী ৰামনৱমী জন্ম উৎসৱটি। ৰামনৱমী উপলক্ষে উলিওৱা হয় এক আকৰ্ষণীয় ধৰ্মীয় শোভাযাত্ৰা। এই শোভাযাত্ৰাত চাহ বাগিচাৰ বহু সংখ্যক ভক্তই অংশগ্ৰহণ কৰে। আনহাতে মাৰ্ঘেৰিটাৰ টপ ছাইড খেলপথাৰত আয়োজন কৰা ৩২ জন দম্পতীৰ সমূহীয়া বিবাহ সম্পন্ন হয়। এই বিবাহ আৰু ৰামনৱমীৰ কাৰ্যসূচীক লৈ অঞ্চলটোত সৃষ্টি হয় এক উৎসৱ মুখৰ পৰিৱেশ। মাৰ্ঘেৰিটাৰ পৰা কিষাণ লানুঙৰ ৰিপৰ্ট, টাইম 60 অসম। আমার মার্ঘেরিটা চাহ বাগিচা, দিৰক চাহ বাগিচা, লামা গাঁও নামদাং চাহ বাগিচা তৰফৰ পৰা ৰামনৱমী উদযাপন সমিতিৰ তৰফৰ পৰা মই আপোনালোকক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমাৰ কাৰ্যসূচী মতে ইতিমধ্যে বিবাহ অনুষ্ঠান আমাৰ হৈ গ'ল। বিবাহ অনুষ্ঠান হোৱাৰ পিছত আৰু কাৰ্যসূচী আছে আমাৰ, এতিয়া বৌদ্ধিক কাৰ্যসূচী আছে। বৌদ্ধিক কাৰ্যসূচী হোৱাৰ পিছত আমাৰ শোভাযাত্ৰাখন ওলাব। তা আমাৰ আজি কাৰ্যসূচীৰ মতে প্ৰথম আমাৰ পূজা আৰম্ভ হ'ল পুৱা। তাৰপিছত পূজাৰ পিছত আমাৰ পতাকা উত্তোলন হ'ল। পতাকা উত্তোলনৰ পিছত আমাৰ এই সামূহিক বিবাহ অনুষ্ঠান ইতিমধ্যে এতিয়া শেষ হৈছে। এতিয়া সামূহিক বিবাহ অনুষ্ঠানৰ পিছত আমাৰ যি আজি এই যে উদযাপন শ্ৰী শ্ৰী ৰাম জন্ম উৎসৱৰ যি বৌদ্ধিক কাৰ্যক্ৰম আছে, এতিয়া বৌদ্ধিক কাৰ্যক্ৰম আৰম্ভ হ'ব আৰু বৌদ্ধিক কাৰ্যক্ৰমৰ পিছত আমাৰ আজিৰ শোভাযাত্ৰাখন ওলাব। মানে সামূহিক বিবাহৰ মধ্যে আমাৰ এইবাৰ ৩২ জোৰা হ'ল। ভৱিষ্যতে আমি আৰু আগবঢ়াবলৈ আমি চেষ্টা কৰিম। আমি জন্ম উৎসৱ আমি ২০০৭ৰ পৰা আৰম্ভণি কৰিছোঁ। আমাৰ উদ্দেশ্য এইটোৱে হয় যে আমাৰ হিন্দু সমাজৰ যিমান মানুহ আছে একগোট হোৱা আমাৰ মুখ্য উদ্দেশ্য হয়। আৰু যেতিয়া আমি ৰামনৱমী জন্ম উৎসৱ আমি পাতোঁ, এই জন্ম উৎসৱৰ নামত আমি যিবোৰ বিয়া পতা নাই, যিবোৰ গৰীব দুখীয়া মানুহ যিবোৰ আছে, সামূহিক বিবাহ আমি প্ৰগ্ৰামটো আমি আয়োজন কৰোঁ। আৰু এইমতে আমি ২০০৭ৰ পৰা ২০২৫ এই বছৰ চলি আছে। আমি এই বছৰ ৩২ জোৰা আমি সামূহিক বিবাহ পাতিব আমি গৈ আছোঁ। এই সামূহিক বিবাহ আমি নামদাং, দিৰক, মাৰ্ঘেৰিটা, ডিং, পাৱাই আৰু বহুত দূৰণিৰ পৰা মানুহবোৰ আহে আৰু আমি ইহঁতক সামূহিক বিবাহ আৰু আমাৰ হিন্দু মানুহ যাতে এক সংগঠনত আৰু একগোট থাকক বুলি আমি এইবোৰ কাৰ্যসূচী প্ৰত্যেক বছৰে লৈ আছোঁ আৰু আগতেও চলাই যাম।